এয়া ৰহালৈ গৈ আছোঁ মই আৰু ল'ৰা। সি বোলে মোক নুঠাবা দেই, নুঠাওঁ বাৰু তোক বোলো। আজি মানে আমাৰ নাতি পাহিৰ মানে জন্মদিন নহয়, আজি তিথিটো পৰিছে। চোৱাওঁতে মানে তাইক তিথিত মানে নাম এষাৰ কৃষ্ণৰ শিশুলীলাৰ মানে পাঠ পঢ়াবলৈ কৈছিলে। সেইকাৰণে তাইৰ বয়স 3 বছৰ হৈছে। এতিয়া আমি তালৈকে গৈ আছোঁ। যোৱাটো দেৰি হ'ল বাৰু, চাওঁগৈ তাত কি নাম আৰম্ভ কৰিলে চাগে। আগলৈ দেখাই আছোঁ ৰ'ব। তেজপুৰৰ পৰা প্ৰায় এঘণ্টামান আহিলোঁ, মিছা পালোহি। আজি ৰাস্তা খালী, ৰাস্তাত গাড়ী চাড়ী নাই, ধুনীয়াকৈ গৈ আছোঁ। বতৰ ৰ'দো নাই, বৰষুণো নাই, তেনেকুৱা হৈ আছে। আজিকালি ৰাস্তা ভাল হ'ল আৰু, আগলৈকে আৰু নহয়। আৰু ৰহা মানে মেইন টাউনত নহয়, চাপৰ মুখত হয়। চাপৰ মুখলৈ সোমাই যাব লাগিব আৰু। এয়া চাপৰ মুখৰ ৰাস্তাত সোমালোঁ দেই। এখন অভাৰব্ৰিজ বনাইছে নতুনকৈ, চাপৰ মুখৰ জংচন হয় এইটো। জংচনৰ ওচৰতে মানে তাত এখন অভাৰব্ৰিজ বনাইছে নতুনকৈ। এতিয়া ৰেল অহা যোৱা কৰিবলৈ ৰখি থাকিব নালাগে আৰু, এতিয়া তলেদি ৰেল যায়, ওপৰেদি মানুহ যাব। গৈ আছোঁ চাপৰ মুখৰ ৰাস্তাত। সৰু জেগা, ভিৰটো যথেষ্ট। বজাৰখন পাৰ হৈ আহিব লাগে। এয়া চাপৰ মুখ ৰেলৱে জংচন পাইছোঁহি। এইটো 27 নং ৰাষ্ট্ৰীয় ঘাইপথ, কাষেদি সোমাই আহিব লাগে। এইখন অভাৰব্ৰিজলৈ গৈ আছোঁ। এইখন বিজেপি চৰকাৰ অহাৰ পৰা মানে ৰাস্তা পদূলিবোৰ ভাল হ'ল। উন্নয়ন কিমান হৈছে নাজানো বাৰু বিশেষ, কিন্তু ৰাস্তা পদূলিবোৰ ভাল হ'ল। এতিয়া অহা যোৱা কৰি ভাল লাগে। ইমান ধুনীয়া চাওকচোন অভাৰব্ৰিজখন। এতিয়া তলেদি ৰেল যাব আৰু ওপৰেদি মানুহ গৈ থাকিলেই হ'ল আৰু। পটককৈ বনালে, এবছৰ 2 বছৰমান লাগিলে নেকি, চাই থাকোঁতে মানে হ'লেই। এয়া অভাৰব্ৰিজৰ ওপৰে গৈ আছোঁ। চাপৰ মুখ জংচনৰ অভাৰব্ৰিজ হয়। এয়া ছোৱালী ঘৰ পামগৈ আৰু, বেছি দূৰ নাই, আগলৈ দেখাই আছোঁ। এয়া কাষৰ ৰাস্তা দি সোমাই যাব লাগিব। হেৰি কি গাঁও, কাষৰ ৰাস্তা দি সোমাই যাব লাগিব। গৈ আছোঁ গছপাৰ, গাঁওখনৰ নাম গছপাৰ। ছোৱালী গাঁৱতে থাকে, তাই স্কুল এখনত কৰে, ডালিমবাৰী বুলি স্কুল এখনত, মডেল স্কুল এখনত চাকৰি কৰে। সেইকাৰণে পুৰণা ঘৰতে তাই থাকে। গাঁৱৰ পৰিৱেশ ভাল লাগে, মানে অহা যোৱা সুবিধা থাকিলে গাঁৱতে থাকিয়ে ভাল লাগে। আজিকালি টাউনত থাকিবলৈ বহুত অসুবিধা। এয়া কপিলী নৈখন কাষে কাষে গৈ আছে, মথাউৰিৰ ওপৰেদি আমি গৈ আছোঁ। এইখন কপিলী নৈ। কপিলী নৈখন দেখিলে ভূপেন হাজৰিকাৰ গানটোলৈ মনত পৰে, কপিলী কপিলী ৰাংঢালী ছোৱালী। চাগে তেখেতৰ ৰচনা মানিব লাগিব আৰু দেই। এয়া পাহি বাৰ্থডে কেক। বাৰ্থডে আজি নহয়, তাই মানে কেক বনালে আৰু বাৰ্থডে। এয়া তাই সজাই দিব লাগিব মমবাতি দি পেলাই। কাম কৰি আছে মিস্ত্ৰীয়ে, কৈ দিয়াচোন। আহি কৈ দিয়া মিস্ত্ৰী, সোনকালে কাম শেষ কৰি দিয়া। কোৱা, কৈ দিয়া। কৈ দিয়া মিস্ত্ৰী, সোনকালে কাম কৰি শেষ কৰি দিয়া। কোৱা, আমি কেক কাটিব লাগে। কৈ দিয়া, কৈ দিয়া, তেতিয়াই জল্দি কৰিব। কোৱা পাহি, দেখিছ, কৈ দিয়া। মোবাইলটো ল'লেই নকয়, কৈ দিয়া। মোবাইল লোৱা দেখি মুখখন টিপা মাৰি ধৰিছে। হেপী বাৰ্থডে পাহি, হেপী বাৰ্থডে পাহি। এয়া পাহিয়ে কেক দেখিলে হেপী বাৰ্থডে।
আইতাক মাতি দিয়া আইতাক মাতি দিয়া আইতাক মাতি দিয়া আইতাক মাতি দিয়া এইয়া পাহিয়ে মানে কেকটো দেখিলে হেপী বাৰ্থডে আৰু যেতিয়াই কেক বনায় তাই মানে সেই হেপী বাৰ্থডে মনত পৰে কেকটো চুজিৰ হয় ভাকু খেলিছে আজি কাৰেণ্টে লুকা ভাকু খেলিছে দেই এয়া পাহি ভাল হৈছেনে এয়া পাহিয়ে কেক খাইছে আহা দিলীপ আহা পুনু মাতা পুনুক মাতা আহা কেক খোৱাহি পাহিক দি দে পাহিয়ে দিয়ক অকণমান দিয়া থেংক ইউ অকণমান খাবও নোৱাৰো নহয় কেনেকুৱা হৈছে মানে তাই ভাল পাইছে কেকটো তাই কেক মানে বাৰ্থডে আজি নহয় তথাপি তাই কেক কাটিব কেক দেখি কেক কাটিব লাগে এয়া পাহি আগতীয়াকৈ বাৰ্থডে হ'ল ন এবাৰ অঁ দুদিনৰ আগতেই পাহি 30 তাৰিখে বাৰ্থডে হৈ গ'ল আজি আৰু খাব নালাগে দেই বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া অঁ হৈ গ'ল আৰু বাই বাই এইফালে দেখাই দিয়া এইফালে দেখাই দিয়া আইতাক দিয়া আইতাক দিয়া আইতাক দিয়া আইতাক দিয়া কণী নাই দিয়া নিৰামিষ কেক দি দিয়া আগতীয়াকৈ বাৰ্থডে বাই বাই দি দিয়া পাহি বাই বাই দি দিয়া হৈ গ'ল আৰু ন হৈ গ'ল বাই বাই